মাত্ৰ এটকাৰ বিনিময়ত এসাঁজ খোৱাৰ ব্যৱস্থা কৰা হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ জাগিৰোডত, আৰু জাগিৰোডৰ যি জাগিৰোড ব্ৰহ্মা মন্দিৰ আৰু ফ্ৰেণ্ডছ ক্লাব দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী জগন্নাথ প্ৰসাদমে এই ব্যৱস্থা কৰিছে। আৰু প্ৰতিদিনে আচলতে মাহৰ প্ৰতিটো দিনেই তেওঁলোকে তেনেধৰণে এসাঁজ খোৱাৰ ব্যৱস্থা কৰি আহিছে। কৰ্মকৰ্তাসকল আছে, আমি তেওঁলোকৰ পৰা সবিশেষ পোনে পোনে জানিম। মাত্ৰ 1 টকাৰ বিনিময়ত আপোনালোকে প্ৰসাদ বিতৰণ কৰি আহিছে, এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে। কি উদ্দেশ্য আচলতে? আমাৰ উদ্দেশ্যটো আছিলে, মূল উদ্দেশ্য যে বহুত মানুহ, বিকলাংগ মানুহ, অসহায় মানুহবিলাক বাটে বাটে ঘূৰি থাকে একমুঠি প্ৰসাদৰ কাৰণে অন্ন। তেতিয়া আমি আলোচনা কৰিলোঁ যে এই মানুহবিলাক সহায় আমিতো মানে ইচ্ছা কৰি আগবাঢ়িছোঁ। আৰু মাহৰ আপোনাৰ 2 দিন বন্ধ থাকে, একাদশীৰ দিনা বন্ধ থাকে 2 দিন। আৰু আমি প্ৰতিদিন থানাৰ ওচৰত দিওঁ আৰু আপোনাৰ এই ৰেলৰ দপ্তৰৰ ওচৰত। আৰু এইটো সপ্তাহৰ পৰা আমি প্ৰতি দেওবাৰে এইটো বজাৰৰ ভিতৰত আমি দিম। এই খাদ্যৰ তালিকাত আচলতে কি কি থাকে? মেনুটো আমাৰ ফাৰ্ষ্ট আমাৰ খিচুৰি থাকে, তাৰপিছত আমাৰ ৰাইচ থাকিব, দালি, এটা মিক্স চব্জি, ভাজি, চাটনি। আৰু একাদশীৰ পিছদিনা আমি পুৰি, পায়স এইবিলাক বহুত আইটেম কৰি দিওঁ। পনীৰ, অহাকালি পনীৰ কাৰণে এজনে দিছে পইচা, এইটো আমি অহাকালি পনীৰ বনাম। এই টকা আচলতে ইয়াৰ পৰা এই খাদ্যবিলাকৰ বাবে কোনে যোগান ধৰে? এইটো না, প্ৰথমে আমাৰ সন্থা আছিলে, আমাৰ ব্ৰহ্মা মন্দিৰৰ তৰফৰ পৰা। পিছত ৰাইজৰ সহায় সুযোগ কৰি আছে আমাক, ৰাইজে আমাৰ যথেষ্ট সহযোগ কৰি আছে, চাউল, দালি, তেল চব দি আছে। তাৰ পৰা আমি আগবাঢ়িব পাৰিছোঁ। 1 টকাকৈ লোৱা দেখিছোঁ আমি প্ৰতিজনৰ পৰা, ইয়াৰ কাৰণ কি আছে? ইয়াৰ কাৰণটো আমি ভগৱান শাস্ত্ৰ মতে হৈছে দান কৰাটো এটা পুণ্যৰ কাম, কিন্তু দান কৰা একেবাৰে বিনামূলীয়া আপুনি দান কৰিব নোৱাৰে, কাৰণ ৰজগুণ তমগুণ আহি যায়। শতগুণত আমি বনাইছোঁ, কিন্তু আমি যেতিয়া দিবলৈ যাম তেতিয়া গুণটো আহি যাব, অহংকাৰ আহি যাব, আমি এনে খুৱাইছোঁ। সেইকাৰণে 1 টকা বিনিময়ত আমি এইটো মূল্য এটা লৈছোঁ। শাস্ত্ৰ মতে 3টা গুণ হয়, তমগুণ, ৰজগুণ, শতগুণ। শতগুণ আমি ৰাতিপুৱা 10টালৈকে শতগুণত থাকোঁ, তাৰপিছত আমি ৰজগুণত সোমাই যাওঁ, সন্ধিয়া হোৱাৰ লগে আমি তমগুণত আহি যাওঁ। সেই গুণটো চেঞ্জ নোহোৱাৰ কাৰণে আমি 1 টকা লৈছোঁ, যে আমি একেবাৰে বিনামূল্যত খোৱা না কিবা এটা লৈছোঁ। 1 টকা নহয়, চবে দিয়ে থাকে, 10-20 টকা যোনে যি পাৰে দিয়ে। কিছুমানে 500 টকা, আজি এজনে পনীৰ কাৰণে 500 টকাও দিছে। এইটো মোৰ পকেটত আছে, এইটো পইচাটো দিছে। আপোনালোকে এইটো সহায় কৰিব, আমি ইমানটো নাজানো, তাতে আপুনি প্লাছ কৰি অলপ আগবঢ়াই দিব ৰাইজৰ ওচৰত এইটো সহায় সন্তি, যে আপোনালোকক আমি এই অনুষ্ঠানটো চলাই যাব পাৰোঁ ভালদৰে। আৰু কিছুমান উপদেশ আমাৰ হয়তো আমি কৰি থাকোঁ, ভুল হ'ব পাৰে, আপোনালোকে আমাক দাঙি ধৰে যে এইটো প্ৰচেছন অলপ ভুল হৈ আছে, আপুনি উল্টা এইফালে এনেকৈ কৰি দিয়ে। কিমান দিন ধৰি আপোনালোকে এইটো যোৱা 25 তাৰিখৰ আমাৰ বেনাৰত লিখা আছে, যোৱা 25 তাৰিখৰ পৰা, এপ্ৰিল মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ, 2026 চলি আছে আৰু চলিব। এতিয়া আগবাঢ়িব, এতিয়া ৰাইজে চাপোৰ্ট দিছে আমাৰ। কিমান মান ডেইলি আপোনালোকে? মিনিমাম জানে আমাৰ 200 হয়, 10-15জন কম হয়, 200 টাৰ্গেট। এইটো তাৰমানে হেৰিৰ পৰা আপোনাৰ মায়াপুৰ আৰু নৱদ্বীপ গৈছিলে যে, তাত বস্তুটো চাই আহিছে যে বিনা পইচাত 5 টকা 1 টকাৰ বিনিময়ত মানুহক খুৱাই আছে। এইটোৱে চাই আহিছে, চাই মনতে ভাবিছে যে ময়ো এনেকুৱা এটা বস্তু মানুহক যদি অন্নদান কৰিব পাৰোঁ, ভাল লাগিব, মনটো শান্তি লাগে। সেইকাৰণে 2 বছৰ ধৰি আজি এইটো কৰিম বুলি ভাবি যোৱা এপ্ৰিলৰ পৰা 2026 এপ্ৰিলৰ পৰা কামটো আৰম্ভ কৰিছে। ইয়াত ৰাইজৰ বহুত সহায় সহযোগিতা চলি আছে আৰু এনেকৈ চলি থাকিব বুলি আমি আশা কৰিছোঁ। মানে আমাৰ যিমান পেণ্ডেলাল আছে, চবে আমাক বহুত সহায় কৰে, পেণ্ডেলালবিলাক কৰি আছে সহায়। জাতি ধৰ্ম বৰ্ণ কিবা নাই, ইয়াত গৰীব দুখীয়া জাতি ধৰ্ম একো নাই, আমি সমান। আমি কেতিয়াও দুচকুৰে নেদেখোঁ যে নাই তেওঁ ধনী তেওঁ গৰীব বা এইবিলাক নাই, চবে সমান। ইয়াত কোনো জাতি ধৰ্ম কোনো নাই, সকলোৱে ল'ব, চবে ল'ব পাৰে, সমান অধিকাৰ আছে, এইটো সমান অধিকাৰ। নিশ্চয় এনেধৰণে দেখুৱাইছোঁ আমি, জাতি ধৰ্ম নিৰ্বিশেষে আচলতে সকলোৱে মাত্ৰ 1 টকাৰ বিনিময়ত প্ৰসাদ গ্ৰহণ কৰিব পাৰে বা এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে, আৰু তাৰ বিনিময়ত মাত্ৰ 1 টকা দিব লাগিব। যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি, আৰু তেনে সময়তে দেখা গৈছে এনেধৰণৰ সমাজ সেৱামূলক কামত জড়িত হৈছে এওঁলোক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।